কাৰোবাৰ অন্তৰত আঘাত দি দুৰ্নীতিৰ পইচাৰে কাৰোবাৰ ঘৰৰ পৰা চুৰ কৰি কিবা অসৎ উপায়ে আপুনি পৰিয়ালৰ কাৰণে যিখিনি ভোজনৰ সামগ্ৰী আনিছে এইখিনি কেনেকৈ আনিছে এইটো 2 নম্বৰ 3 নম্বৰ হৈছে যিগৰাকী ৰান্ধনীয়ে ৰন্ধন কৰিছে ৰন্ধন কৰাৰ সময়ত তেওঁৰ মানসিক স্থিতিটো কেনেকুৱা তেওঁ নিজৰ ইষ্টজনৰ ওচৰত অৰ্পণ কৰিছে নে নাই গুৰুদেৱ নাম ভগত যোনে যেনেকৈ মানৱ তেওঁৰ ইষ্টজনৰ ওচৰত অৰ্পণ কৰি হে প্ৰভু দয়াময় এই অন্নমুঠি জীৱৰ কাৰণে আমি ৰন্ধন কৰিবলৈ আগবাঢ়িছো অৰ্পণ নে আপোনাৰ কিবা এটা বস্তু বিচাৰিছিলে বিহুৰ সময়ত বাপজনে কাপোৰ এযোৰ বিচাৰিছিলে নিদিলে গতিকে আপুনি একদম হেতা পুৰা ঘূৰাই পেলাই বনাই আছে ঠাং ঠাং শব্দ পাহি শব্দ হৈ আছে হে শব্দ যদি সেইটো কৰিছে আপোনাৰ ভাৱৰ যিটো ভাৱ যিটো এই ভাৱ ৰন্ধন প্ৰক্ৰিয়াত আপোনাৰ অন্নমুঠিৰ লগত মিশ্ৰিত হৈছে এই অন্ন যেতিয়া পৰিয়ালত আপুনি খাবলৈ দিব তাৰ প্ৰভাৱ পৰিব সেইকাৰণে ৰন্ধন কৰা ৰান্ধনীজনৰ এইকাৰণে বহুতে যে কয় যে সমাজত আৰ হাতে নেখায় তাৰ হাতে নেখায় মূল কথাটো তাত এই ৰান্ধনীজনে কৃষ্ণত একান্তভাৱে শৰণাগতি হৈছে নে নাই আৰু তেওঁ ৰন্ধন কৰোঁতে কৃষ্ণক অৰ্পণ কৰিছে নে নাই 3 নম্বৰ কথা 4 নম্বৰ কথা হৈছে আপোনাক দিওঁতে কৃষ্ণ বুলি কৈ অৰ্পণ কৰিছে নে নাই আপোনালোকে যেনেকৈ প্ৰসাদ যেতিয়া বিলনীয়াই দিলাই তেতিয়া প্ৰসাদ যেতিয়া ভকতৰ ওচৰলৈ বা আইগৰাকী কেনেকৈ যেতিয়া আগবঢ়াই দিয়ে তেতিয়া সেৱা এটা কৰি কৃষ্ণ বুলিতো কয় ক'ব লাগে কৃষ্ণ বুলি আগবঢ়াই দিয়ে এইটো হৈছে চতুৰ্থ ভোজনৰ কথা কৈ আছো আৰু পঞ্চমত হৈছে আপুনি কৃষ্ণত অৰ্পণ কৰি গ্ৰহণ কৰিছে নে নাই হে প্ৰভু এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলো এই বুলিহে গ্ৰহণ কৰিব লাগে यद करोसि यद अस्मोसि यद जुहोसि ददासि यद तपस्वसि कौन्तेय तत् कुरुष्व मदर्पण नवम अध्याय 27 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন তই যি কৰিছ যি খাইছ যি তপ কৰিছ যি দান কৰিছ সমস্ত মোক অৰ্পণ কৰ গতিকে সদায় অন্নমুঠি লওঁতে ভগৱানৰ চৰণত অৰ্পণ কৰিব ইয়াৰ কথা আছে ভগৱানে কৈছে মই তই গ্ৰহণ কৰা অন্নখিনি মই ডাইজেষ্ট কৰিম পাচন কৰিম কাৰণ অহম বৈশান আৰু ভূত্ব প্ৰাণীনাম দেহম আশ্ৰিত প্ৰাণ অপান সমায়ুক্ত পঞ্চামন্যম চতুৰ্বিধম পঞ্চদশ অধ্যায় 14 নম্বৰ শ্লোক গীতা তাত কৈছে হে অৰ্জুন মানুহে যি 4 ধৰণৰ ভোজন কৰে চোবাই খাব পৰা পি খাব পৰা চেলেকি খাব পৰা চুপি খাব পৰা 5 ধৰণৰ খাদ্য আমি খাওঁ 4 ধৰণৰ এই 4 ধৰণৰ খাদ্য মই যথৰগ্নি হিচাপে থাকি বৈশানৰ হিচাপে থাকি হজম